অন্ধবিশ্বাসৰ বলি হৈ ধৰ্মীয় আচাৰ পালনৰ নামত ৩৭টি শিশুসহ ৪৬ গৰাকী লোকৰ মৃত্যু হৈছে। বিজেপি মিত্ৰ দলৰ শাসিত ৰাজ্য বিহাৰৰ ১৫খন জিলাৰ জীৱিত পুত্ৰিকা ধৰ্মীয় অনুষ্ঠানত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। সন্তানৰ মংগল কামনাৰে মাতৃয়ে কোলাত সন্তান লৈ পানীত ডুব দিবলৈ গৈ সংঘটিত এই শোকাবহ ঘটনা। ধৰ্মীয় আচাৰ পালন কৰিবলৈ গৈ বিহাৰৰ সংঘটিত হৈছে অতি শোকাবহ দুৰ্ঘটনা। জীৱিত পুত্ৰিকাৰ ধৰ্মীয় অনুষ্ঠান পালন কৰিবলৈ গৈ শিশু মাতৃসহ ৪৬ গৰাকী লোকৰ মৃত্যু হৈছে। প্ৰকাশিত খবৰ অনুসৰি ৰাজ্যখনৰ ১৫খন জিলাত ৩৭টি শিশুসহ ৪৬ গৰাকী লোকৰ মৃত্যু হয়। সন্তানৰ মংগল কামনা কৰি কোলাত সন্তান লৈ মাতৃসকলে পানীত ডুব দিবলৈ গৈয়ে শিশু মাতৃৰ মৃত্যু ঘটিছে। উল্লেখ্য যে বিহাৰত জীৱিত পুত্ৰিকা নামৰ এক ধৰ্মীয় মহোৎসৱ পালন কৰা হয়। এই ধৰ্মীয় অনুষ্ঠানত সন্তানৰ মংগল কামনাৰে মাতৃসকলে সন্তানক কোলাত লৈ পানীত ডুব দিয়ে। অৰ্থাৎ সন্তানৰ মংগল কামনাৰে পালন কৰি অহা হৈছে এই ভয়াৱহ অন্ধবিশ্বাসজনিত ধৰ্মীয় আচাৰ। বিগত বৰ্ষতো এই উৎসৱ উদযাপনৰ সময়ত ২২জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পৰা বিহাৰ চৰকাৰৰ লগতে ধৰ্মান্ধ লোকসকলে কোনো শিক্ষা লোৱা নাছিল, যাৰ ফলত এইবাৰ ৩৭টা শিশুসহ ৪৬ গৰাকী লোকে শোকাবহভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে বিহাৰ চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বিহাৰত জীৱিত পুত্ৰিকা নামৰ ৩দিনীয়া ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। সন্তানৰ মংগল কামনা কৰি মাতৃসকলে নদীৰ পানীত ডুব দিয়ে আৰু এই সময়ত তেওঁলোকৰ সন্তানো তেওঁলোকৰ কোলাত থাকে আৰু তেনে কৰিবলৈ যাওঁতেই সংঘটিত হয় এই মৃত্যুৰ ঘটনা। মৃতসকলৰ ভিতৰত ৪ গৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে। ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। এনে শোকাবহ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে তাকে লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে। জিলা প্ৰশাসনসমূহৰ তৎপৰতা আৰু ব্যৱস্থাপনাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে। ধৰ্মীয় অনুষ্ঠান পালন কৰা নদী বিল আদিত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী মোতায়েন কৰা নাছিল নেকি, সেই প্ৰশ্নৰো উদয় হৈছে। কিন্তু এইসমূহৰ প্ৰশ্নৰ লগতে এই ভয়াৱহ অন্ধবিশ্বাসজনিত ধৰ্মীয় অনুষ্ঠানক নাকি লগাবলৈ সক্ষম নোহোৱাটো যে নীতিশ কুমাৰ চৰকাৰৰ ব্যৰ্থতা, সেই কথা একমুখে স্বীকাৰ কৰিবই লাগিব, যাৰ ফলত ৩৭টাকৈ শিশুসহ ৪৬ গৰাকী লোকে কৰুণভাৱে মৃত্যুক সাৱটি ল'লে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।